ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত বিৰল ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে চৰকাৰীভাৱে চিকিৎসা সেৱা আৰম্ভ কৰা হৈছে। ইয়াৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ সাধাৰণ মানুহৰ বাবে এক নতুন আশাৰ দুৱাৰ মুকলি হ'ল। এই পদক্ষেপ কিয় ইমান গুৰুত্বপূৰ্ণ? বিৰল ৰোগবোৰ চিনাক্ত কৰা আৰু তাৰ চিকিৎসা কৰাটো অতি কঠিন, লগতে ইয়াৰ ঔষধবোৰৰ দামো অত্যন্ত বেছি। সাধাৰণতে এই চিকিৎসাৰ বাবে ৰোগীসকলে দেশৰ দূৰণিবতীয়া স্থানলৈ যোৱাটো অসম্ভৱপ্ৰায় হৈ পৰে। এতিয়া AMCHতে এই সুবিধা উপলব্ধ হোৱাত ৰোগীসকলে ঘৰৰ কাষতে চিকিৎসা লাভ কৰিব পাৰিব। চৰকাৰী সাহায্য আৰু স্বীকৃতি। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় বিৰল ৰোগ নীতি 2021ৰ অধীনত AMCHক চেণ্টাৰ অৱ এক্সিলেন্স ফৰ ৰেয়াৰ ডিজিজেছ হিচাপে স্বীকৃতি দিয়া হৈছে। অসমৰ এইখন প্ৰথম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়টো চিকিৎসা প্ৰতিষ্ঠান যিয়ে এই মৰ্যাদা লাভ কৰিছে। এই নীতিৰ অধীনত যোগ্য ৰোগীয়ে চৰকাৰৰ পৰা চিকিৎসাৰ বাবে 50 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য লাভ কৰিব পাৰে। বৰ্তমানৰ অৱস্থা। AMCHত বৰ্তমানলৈকে স্পাইনেল মাস্কুলাৰ অট্ৰফি আৰু ডুচেন মাস্কুলাৰ ডিষ্ট্ৰফি আদি বিভিন্ন বিৰল ৰোগত আক্ৰান্ত প্ৰায় 85 গৰাকী ৰোগী চিনাক্ত কৰা হৈছে। লগতে এই প্ৰতিষ্ঠানত অত্যাধুনিক জিন চিকুৱেন্সিং পৰীক্ষাগাৰ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে 5 কোটি টকা মঞ্জুৰ কৰিছে।